हेलो एवरीवन এই ভিডিওটো ডিসকাশন কৰিম ক্লাস 10 অসমীয়াৰ ব্যাকৰণৰ এটা ভাগ ছন্দৰ বিষয়ে আৰু তোমালোকৰ ফাইনেল এক্সামত ছন্দৰ পৰা 4 নম্বৰ আহে তোমালোকে কেনেকৈ ছন্দৰ পৰা 4 মাৰ্ক পাব পাৰিবা বা কোনবোৰ ছন্দ তোমালোকৰ ইম্পৰ্টেন্ট হয় এই গটেইখিনি আজি আমি এই ভিডিওটো ডিসকাশন কৰিম আমি তোমালোকৰ পিওয়াইকিউ এনালাইসিস কৰিছো আৰু তোমালোকৰ প্ৰি বোৰ্ড এক্সামৰ পেপাৰবোৰ আমি চাইছো আৰু সেইবোৰ এনালাইসিস কৰি আজি আমি তোমালোকৰ কাৰণে কোনবোৰ ছন্দ তোমালোকৰ ইম্পৰ্টেন্ট হয় আজি এই ভিডিওটো তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছো যদি তোমালোকে আজি এই ভিডিওটো চোৱা তেনেহলে ছন্দৰ পৰা তোমালোকে 4 মাৰ্ক ইজিলি লাভ কৰিব পাৰিবা তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো তো প্ৰথম যেটো ছন্দ তোমালোকে পঢ়িবা যেটো তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইটো হল তোমালোকৰ ছবি ছন্দ এই ছবি ছন্দ এইবাৰ তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে 2 নম্বৰ তোমালোকে পঢ়িবা লেসাৰী ছন্দ কি ছন্দ পঢ়িবা 2 নম্বৰ তোমালোকে পঢ়িবা লেসাৰী ছন্দ এইটো তোমালোকৰ এইবাৰ আহিব পাৰে 3 নম্বৰ ছন্দটো পঢ়িবা তোমালোকে দুলৰী ছন্দ 4 নম্বৰ যেটো ছন্দ পঢ়িবা সেইটো হল তোমালোকৰ চৰণ ছন্দ এইটো তোমালোকৰ এইবাৰ আহিব পাৰে 5 নম্বৰ যেটো ছন্দ পঢ়িবা সেইটো হল ছন্দ কি তো এইকেইটা ছন্দ আজি তোমালোকক এই ভিডিওটো দিলু তোমালোকে এইবাৰ ভালকৈ সূত্ৰ লিখি তোমালোকে ব্যাখ্যা কৰিব শিকিবা আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে আকৌ এবাৰ কৈছো ছবি ছন্দ দুলৰী ছন্দ চৰণ ছন্দ তাৰ পিছত লেসাৰী ছন্দ তাৰ পিছত পঢ়িবা ছন্দ কি তো তোমালোকে যদি এইকেইটা ছন্দ চোৱা এইবাৰ তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ যিকোনো যেটো দুটা লিখিব দিয়ে চাৰিটা থাকে বা তিনিটা দিয়ে তোমালোকক যিকোনো দুটা লিখিব দিয়ে তোমালোকে ইজিলি ছন্দৰ পৰা 4 মাৰ্ক পাব পাৰিবা তো তোমালোকে এইবোৰ কপি তোমালোকে নোট ডাউন কৰি লবা আৰু এইকেইটা তোমালোকে ধুনিয়াকৈ পঢ়ি লোৱা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব আশা কৰিছো আজি ভিডিওটো ভাল পালা তো এনেকৈ আমি তোমালোকক ভিডিওবোৰ দি যাম আৰু ক্লাস 10 ৰ কাৰণে আমি বহুতো ভিডিও আপলোড কৰিলো যদি কোনোবাই চোৱা নাই তোমালোকে প্লেলিস্ট ভিজিট কৰি চাই লবা আৰু যদি ভিডিওটো ভাল পালা তেনেহলে কমেন্টত তোমালোকৰ মতামত জনাবা আৰু ভিডিওটো এটা লাইক কৰি দিবা আৰু যদি তোমালোকে আমাৰ চেনেলটো নতুন তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো